কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহসমূহত মুক্তি পাব হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গ নাই, কিন্তু ছবিগৃহৰ ৰূপালী পৰ্দাত জিলিকিব মৰমৰ জুবিন গাৰ্গ, যাৰ বাবে অপেক্ষাৰত অসমীয়া। সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। সব প্ৰকাৰ খেল, সব বেপাৰী। তোমাৰ মা মৰিলেও শ্ব' মাছ গো অন। I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। নভবা কথাও হঠাতে হয় চাগে। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? তই ঠিকে আছনে? একো নহয়, একো নহয়। চালা হাৰ্টথ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি? কিন্তু ইয়াৰ মাজতেই যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। যোৰহাটৰ আইনেক্স ছবিগৃহ সন্মুখত এচাম লোকে ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ ফলাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। আইনেক্স কৰ্তৃপক্ষৰ সৈতে হোৱা বাৰ্তালাপত তেখেতসকলে কয় যে এয়া কোনো মানসিকভাৱে অসুস্থ লোকৰ কাম হ'ব পাৰে, অথবা বতাহৰ ফলত ফাটি যাব পাৰে। যি কি নহওক, মৰমৰ শিল্পীগৰাকীৰ সপোনৰ ছবিখন মুক্তিৰ আগদিনা এনেদৰে পোষ্টাৰ ফলা কাৰ্যক তীব্ৰ গৰিহণা দিছে যোৰহাটৰ সচেতন ৰাইজে। যোৰহাটৰ দৰে সাংস্কৃতিক ঠাইত এনেধৰণৰ কুকাৰ্য সংঘটিত কৰি যোৰহাটৰ গৰিমা ম্লান নকৰিবলৈ আহ্বান সকলোৰে। যদি এনে ঘটনা কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে, তেনে জিলা আৰক্ষী প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে। দিনৰ ভাগততো আমি দেখা নাই, আমাৰ সন্মুখতো দিনৰ ভাগত দেখা নাই, কিন্তু এতিয়াতো মই আজি অফতো আছিলোঁ বাৰু, ৰাতিপুৱা আহি দেখিছোঁ বহুত পোষ্টাৰ ফালিছে, কিন্তু আমিতো 11 বজালৈকে থাকোৱেই, 11 বজালৈকে এইটো হোৱা নাই। তাৰপিছত হয়তো কেনেবাকৈ হৈছে চাই, কোনোবাই কৰিছে। মানুহেই কৰিব লাগিব, মানুহে নকৰিলে কোনে কৰিব? ৰাতি 11 বজাৰ পিছত গৰু ছাগলীও নাহে, ধৰি লওক। মানুহ ডেফিনেটলি তেনেকুৱা মানুহেই হ'ব লাগিব। সি দেখাত সুস্থ হ'লেও মানসিক বিকাৰগ্ৰস্তই হ'ব লাগিব। জুবিনৰ পোষ্টাৰখন ফালিবলৈ মানুহৰ সেইটো সৎ যাবলৈ মানে মই নাভাবোঁ যে তেনেকুৱা এটা মানুহৰ মেণ্টেলিটি থাকিব পাৰে, সুস্থ মানুহৰ বিশেষকৈ। টিকেটৰ মূল্য বঢ়াইছে নেকি? নাই, আমাৰ টিকেটৰ মূল্য বঢ়োৱা নাই। ইতিমধ্যে আমি বিভিন্ন মিডিয়াৰ আগত জনাইছোঁ, যিটো আমাৰ নৰ্মেল প্ৰাইচ থাকে সেইমতেই চলি আছে। আপোনালোকে, মই বাকী মিডিয়াকো কৈছোঁ যে আপোনালোকে আগৰ বিদুৰ ভাই, ভাইমন দা চবৰ লগত কম্পেয়াৰ কৰি চালে দেখিব ছেইম প্ৰাইচেই আছে আমাৰ। আমাৰ 12টা দৰ্শনী ৰাতিপুৱা 6:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব, আৰু লাষ্ট শ্ব'টো ষ্টাৰ্ট হ'ব আমাৰ 10:30 বজাত। টোটেল মুঠতে 12টা শ্ব' আমাৰ 2টা অডিট হ'ব। এতিয়ালৈকেতো আমাৰ তেনেকুৱা কোনো কথা নাই। আমি ভাবিছোঁ যে আগন্তুক প্ৰথম সপ্তাহটো বা কথাই নাই, আগন্তুক 3-4 সপ্তাহলৈ কোনো হিন্দী চিনেমাৰ কথা কোনো নাই। আমাৰ 6 দিনৰ কাৰণে বুকিং ফুল কমপ্লিট আছে। ফাৰ্ষ্ট 6 ডেজ আমাৰ বুকিং ফুল কমপ্লিট আছে, আৰু অৱশ্যে পিছৰখিনি আমি খোলাও নাই। আমাৰতো শুকুৰবাৰে খোলা যায়তো, বৃহস্পতিবাৰে ৰাতি খোলা যায়। গতিকে আগন্তুক বৃহস্পতিবাৰে খুলিলে আমি গম পাওঁ পিছৰ সপ্তাহৰ কথাটো। হয়, হয়। নাই, আমাৰ যিটো CCTV আছে, আমাৰ একচুৱেলি বাহিৰৰ যিটো CCTV আছে, সেইটোৱে মানে সেই ৱালখন কভাৰ নকৰে, তাতে সেই ৱালখন কভাৰ নকৰে। আমাৰ 277, এটা পাছে 133, এটাত 144, টোটেল 270।
টিকেটৰ মূল্যটো একচুৱেলি আমাৰ 200 টকাৰ পৰা ষ্টাৰ্ট হৈছে। দিগন্ত শৰ্মা হয়, মই এডমিনিষ্ট্ৰেটিভ হেড। হয় চাওক, সততে আমি গৌৰৱ কৰোঁ যে আমি সাংস্কৃতিক ৰাজধানী যোৰহাট। এতিয়া সাংস্কৃতিক ৰাজধানী যোৰহাটত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ লৈছে যি কথা আজি আমি সামাজিকভাৱে ক'বলৈ হ'লেও লাজ পাইছোঁ। চাওক, 24 ঘণ্টাও নাই, জুবিনদাৰ বহু চৰ্চিত বহু প্ৰতীক্ষিত যিখন ছবি ৰৈ ৰৈ বিনালে অহা কালিলৈ শুভমুক্তি হ'ব। অসমৰ প্ৰান্তে প্ৰান্তে সকলো ছবিগৃহতে মুক্তি দিয়ে এই ছবিখন চাবলৈ অধীৰ আগ্ৰহে আমি সকলোৱে বাট চাই আছোঁ। আজি যোৰহাটত এনেকুৱা এটা ঘটনা, অবাঞ্ছিত ঘটনা ঘটিবলৈ পালে যে আইনক্স ছবিগৃহৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ যে ৰৈ ৰৈ বিনালে ছবিৰ যিখিনি পোষ্টাৰ লগাইছিলে সেই পোষ্টাৰসমূহ কোনোবা নৰাধম দুষ্কৃতিকাৰীয়ে ফালি ৰাস্তাত পেলাই থৈ গৈছে। গতিকে আমি অতিকৈ দুখ পাইছোঁ, জুবিনদাৰ অনুৰাগী হিচাপে, যোৰহাটীয়া হিচাপে লাজ পাইছোঁ। গতিকে আমি আইনক্স কৰ্তৃপক্ষক আমি এটা কথাই আমি তেওঁলোকক দাবী জনাম যে তেওঁলোকৰ যিটো CCTV ফুটেজ তেওঁলোকৰ সন্মুখৰ ভাগত আছে আৰু যিটো মল আছে কাষতে, সেই মলটোতো CCTV ফুটেজ আছে। গতিকে তেওঁলোকৰ গোটেই ঘটনাখিনি আপুনি স্পষ্টকৈ ধৰা পৰিব। যোনজন দুষ্কৃতিকে নৰাধম নৰপিশাচে এই কাম কৰিছে, যোৰহাট প্ৰশাসনক আমি এক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ। ধন্যবাদ। আমি সকলোৱে জানো যে অহাকালি আমাৰ অসমৰ স্পন্দন আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰ ছবি ৰৈ ৰৈ বিনালে কালি ৰিলিজ হ'ব। যোৰহাটতো একৰ্ডিংলি আমাৰ যি 3টা হল আছে, ইলি চিনেমা হল, আইনক্স আৰু স্মৃতি গোপাল, তিনিওটাতো আমাৰ ৰিলিজ হ'ব। সেই লৈ পেলাই বা ইতিমধ্যে টিকেট আপোনালোকে নিশ্চয় জানে, আমাৰ হল কৰ্তৃপক্ষই কোৱা মতে প্ৰায় 6-7 দিনৰ কাৰণে টিকেট বুকিং হৈ গৈছে। তথাপিও আমাৰ যাতে যোৰহাটত শান্তিপূৰ্ণভাৱে সুন্দৰভাৱে যোৰহাটৰ প্ৰত্যেকজন মানুহে যাতে চিনেমাখন চাব পাৰে, জুবিন গাৰ্গ দেৱৰ প্ৰতি যাতে শ্ৰদ্ধা জনাই পেলাই খুব সুন্দৰকৈ চিনেমাখন চাব পাৰে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ প্ৰশাসনৰ ফালৰ পৰাও যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰত্যেকেই চাব পাৰে তাৰ ব্যৱস্থা লোৱা হৈছে। আৰু প্ৰত্যেকটো হলতে আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ, চিভিল ডিফেন্স ডিপাৰ্টমেণ্টৰ পৰাও কিছু ভলণ্টিয়াৰ আমি নিয়োগ কৰিছোঁ, যাতে কোনো অসুবিধা নোহোৱাকৈ প্ৰত্যেকেই সুসংগতভাৱে খুব সুন্দৰভাৱে আমাৰ প্ৰাণৰূপান জুবিনদাৰ যিখন শেষৰ চিনেমা উপভোগ কৰিব পাৰে। সেইকাৰণে আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু আমাৰ অনুৰোধত আমি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰাও প্ৰত্যেকটো হলতে আমি ভলণ্টিয়াৰ্ছ নিয়োগ কৰাৰ ব্যৱস্থা কৰিছোঁ। মোৰ নাম সীমান্ত শৰ্মা, ডেপুটি কণ্ট্ৰলাৰ, চিভিল ডিফেন্স, যোৰহাট। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।